পৰীক্ষা এইটো এটা বিহু টাইপ পৰীক্ষা পাতিলে বিসংগতি হোৱা বুলি কয় তাৰপিছত আকৌ ৰিজাল্ট দিয়ে আকৌ ৰিজাল্ট দিয়াৰ পিছত পৰীক্ষাত পাছ কৰা মানুহসকলকে গামোচা পিন্ধি সম্বৰ্ধনা জনায় এইটো মই ক'লো নহয় এইটো এটা বিহুৰ দৰে পৰীক্ষা আৰম্ভ হ'লে বিসংগতি বুলি কয় আকৌ পৰীক্ষাত ৰিজাল্ট দিয়াৰ পিছত পাছ কৰা ল'ৰা ছোৱালীবিলাককে আকৌ গামোচা পিন্ধায় তেতিয়াতো বিসংগতি বুলি কোনেও নকয় আকৌ হয় নহয় আকৌ কলেজত গ'লে আকৌ সেইখিনি মানুহকে নৱাগত আদৰণি সভাত নৱাগত হিচাপে আদৰণি জনায় সেইকাৰণে এইবোৰ অসমত একোটা মানে উৎসৱ ধৰণৰ হৈ আছে লাহে লাহে নোহোৱা কমেও কিছু পাব পৰীক্ষা এইটো এটা বিহু টাইপ পৰীক্ষা পাতিলে বিসংগতি হোৱা বুলি কয় তাৰপিছত আকৌ ৰিজাল্ট দিয়ে আকৌ ৰিজাল্ট দিয়াৰ পিছত পৰীক্ষাত পাছ কৰা মানুহসকলকে গামোচা পিন্ধি সম্বৰ্ধনা জনায় এইটো মই ক'লো নহয় এইটো এটা বিহুৰ দৰে পৰীক্ষা আৰম্ভ হ'লে বিসংগতি বুলি কয় আকৌ পৰীক্ষাত ৰিজাল্ট দিয়াৰ পিছত পাছ কৰা ল'ৰা ছোৱালীবিলাককে আকৌ গামোচা পিন্ধায় তেতিয়াতো বিসংগতি বুলি কোনেও নকয় আকৌ হয় নহয় আকৌ কলেজত গ'লে আকৌ সেইখিনি মানুহকে নৱাগত আদৰণি সভাত নৱাগত হিচাপে আদৰণি জনায় সেইকাৰণে এইবোৰ অসমত একোটা মানে উৎসৱ ধৰণৰ হৈ আছে লাহে লাহে নোহোৱা কমেও কিছু পাব আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত